ভাইটি ভণ্টিহঁত, মই আজি তোমালোকৰ আগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৰবজান নামৰ সাধুকথাটো ক'বলৈ ওলাইছোঁ দেই। এইটো এটা বৰ ৰসাল সাধুকথা আৰু এইটো বৰ বিখ্যাত সাধুকথা আজি তোমালোকক মই ক'বলৈ ওলাইছোঁ। মই এতিয়া আৰম্ভ কৰিছোঁ দেই। সৰবজান। এখন গাঁৱত ফৰিং নামৰ এজন খেতিয়ক আছিল। খেতিয়কজনৰ ঘৈণীয়েকজনী বৰ আপোনপতীয়া স্বভাৱৰ আছিল দেই। ঘৰখনত অকল গিৰিয়েক আৰু ঘৈণীয়েকে, ল'ৰা ছোৱালী তেহেঁতৰ নাছিলে। তাৰপিছত মাঘমহীয়া অলপ এদিন কিনকিনীয়া বৰষুণ দিছে। ৰাতিপুৱাই ফৰিঙে শোৱা পাতিৰ পৰা উঠি ঘৈণীয়েকক ক'লে, আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবলৈ বৰ মন গৈছে। তই পিঠা কিছুমান ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিয়ে ভাবিছোঁ। গিৰিয়েকৰ কথা শুনি তেতিয়া ঘৈণীয়েকে ক'লে, পিঠা যে খাব খুজিছে, বৰা ধান ক'ত? বৰা ধানটো আমাৰ ভঁৰালত নাই। গিৰিয়েকে তেতিয়া ক'লে, তেন্তে কি হ'ব? পিঠা খোৱা ক'ত হ'ব আৰু? নহ'ব। তেতিয়া ঘৈণীয়েকে উত্তৰ দিলে, হ'ব, যাওকচোন, কাৰ ঘৰত বৰা ধান মাৰিছে চাই আহকগৈ, এগাল খোজেই নহ'লে আনকগৈ। ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে অলপ সময় ভাবি পেলাই বুদ্ধি এটা সাজিলে। তাৰপিছত গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ'ল। ফৰিঙে ওচৰ চুবুৰীয়া ঘৰত মানুহৰ ঘৰত বৰা ধানৰ মৰণা মৰা দেখি মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সৈতে শাক খোৱা, ভাত খোৱা, ইটো সিটো সুখ দুখৰ নানা কথা পাতিবলৈ ধৰিলে। এইখিনি সময়ত কথা পাতি থাকোঁতে কি হ'ল জানা? মৰণাৰ ধানো ধুনীয়াকৈ সৰিলে। গিৰিহঁতে খেৰবিলাক জোকাৰি ধানবিলাক এফলীয়া কৰিলে। সি চাই আছিল, তাৰমানে ফৰিঙে গোটেইখিনি হৈ উঠালৈ ৰৈ আছিলে। এনেতে ফৰিঙে কি কৰিলে, তাৰ যেন বিৰাট পেট কামুৰিছে, সেইটো ভাৱ ধৰি পেলাই সি কি কৰিলে, এৰীয়া কাপোৰখন গাত মেৰিয়াই লৈ পেলাই ধানৰ ওপৰতে দিলে নহয় বাগৰ। একদম বাগৰি এৰীয়া কাপোৰখনত গোটেই ধানেৰে গোটেই একে ধান সোপা আঠা লাগি গ'ল। গতিকে তেনেকৈ আৰু সি 4 বাগৰমান দি ফৰিঙে কি কৰি জানা, আয়ো বুলি কেকাই সি নিজৰ ঘৰলৈ গুচি আহিল। ঘৰ পাই ফৰিঙে কি কৰিলে জানা, এৰীয়া কাপোৰখন জোকাৰি দিয়াৰ লগে লগে তো এদোণমান ধান ওলাল। ধান ওলোৱাৰ লগে ঘৈণীয়েকৰ কি ফূৰ্তি। ঘৈণীয়েকে বৰা ধানৰ এদোণ দেখি একদম ৰং পাই লগে লগে পিঠা ভাজিবলৈ ধৰিলে। তাৰপিছতে যেতিয়া পিঠা ভাজিবলৈ ধৰিলে, তেতিয়া নহয় পিঠা ভাজিবলৈ ধৰিলে। তাৰপিছত ভাত খাই উঠি ৰাতি কি হ'ল, ফৰিঙৰ টোপনি আহিল। ফৰিং শুই গ'ল। ঘৈণীয়েকে তেতিয়া পিঠা ভাজি ডলা এখনত থৈ গোটেইখিনি পিঠা থ'লে কিছু সংখ্যকহে পিঠা, বাকীখিনি নিজে খালে। খাই পেলাই কেইখনমান পিঠা বাতি এটাত থৈ পেলাই ঘৈণীয়েকে আহি শুব সময়ত গিৰিয়েকক ক'লে, মোৰ কিন্তু পিঠা ভজা হ'ল দেই হা, কিন্তু এটা কথা কিন্তু মই ক'ব খুজিছোঁ, কাইলৈ ৰাতিপুৱা আমাৰ দুৱৰে ভিতৰত যে শোৱা পাতিৰ পৰা আগে উঠিব নহয়, সেয়ে কিন্তু 3 ভাগৰ এভাগ পিঠা খাব লাগিব, আৰু যি পিছত উঠিব সি 2 ভাগ খাবলৈ পাব। ফৰিঙে ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। পিছদিনা ৰাতিপুৱা শোৱা পাতিৰ পৰা এটাও নুঠা হ'ল। ৰ'দ ওলাই একদম ইমান ৰ'দ ওলাইছে, দেৰি হ'ল, তথাপিও দুয়ো নুঠে টোপনি ভাও ধৰি দুয়ো নাক ঘৰঘৰাই শুই থাকিল। শেষত ফৰিঙে দেখিলে এনেদৰে গোটেই কাম বন পেলাই শুই থাকিলেতো নহ'ব। তাকে ভাবি পেলাই সি উঠি আহিল। গিৰিয়েক উঠি অহা দেখি ঘৈণীয়েকে লাহেকৈ মাত লগালে, মোতকৈ কিন্তু আপুনি আগতেই উঠিলে দেই, গতিকে মোৰ কিন্তু 2 ভাগ আৰু আপোনাৰ 1 ভাগ। গিৰিয়েকে ক'লে, হ'ব বাৰু, তয়ে 2 ভাগ খাবি, তেনেকৈ ক'লে। ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে পিঠা মাত্ৰ কেইখনমানহে দেখোন। সি ঘৈণীয়েকক সুধিলে, আৰু পিঠা ক'ত? তেতিয়া ঘৈণীয়েকে উত্তৰ দিলে, পিঠা আৰু ক'ৰ পৰা ওলাব, যি হৈছিল সেই এটাই বৰী বাতিটোতে আছে, তাৰে পৰা আপুনি 1 ভাগ খাই 2 ভাগ মোলৈ থৈ দিয়ক। গিৰিয়েকে পেটে ভাবিলে, বৰ আচৰিত কথাচোন, ইমান সোপা ধান আনিলোঁ, এইকেইখনহে পিঠা হ'ল নেকি? তেতিয়া এনেতে হঠাতে গিৰিয়েকৰ কি হ'ল, ডলাখনলৈ বেৰত আৰিছিল ডলাখনত চকু গ'ল। ডলাটো দেখিলে তাত পিঠা সাঁচবিলাক, গৰম পিঠা ভাজি পেলাই তাত থোৱাত তাত কি হৈছে, সাঁচ কিছুমান বহি আছে পিঠা। সাঁচটোৰ বহুত পিঠা হৈছিলে তাৰপিছত সেই সাঁচবোৰ তেওঁ হিচাপ কৰি দেখিলে তাত 3 কুৰি পিঠা আছিলে। কিন্তু সি মনে একো নক'লে, ঘৈণীয়েকক একো নকয়
বাহিৰলৈ ওলাই আহিল। আহি পেলাই বাহিৰত বহিলে। এনতে ঘৈণীয়েকে কি কৰিলে জানা? বতাহটো উলিয়াই আনি তামোল চালি কাটি তামোল এখন হাতত দিলে, ফৰিঙৰ হাতত দিলে। যেতিয়া দিছে তেতিয়া ফৰিঙে মাত লগালে, নঙলাতে মঙল এচাৰিতে দেও, তিনিকুৰি পিঠা খালে নেজানিলে কেও। তাৰমানে তিনিকুৰি পিঠা খালে, এই যে হিচাপটো তেওঁ যে কৰিছিলে সেইকাৰণে তেওঁ গম পালে তিনিকুৰি পিঠা আছিল। গতিকে তেওঁ ক'লে কি, নঙলাতে মঙল এচাৰিতে দেও, তিনিকুৰি পিঠা খালে নেজানিলে কেও। গিৰিয়েকে এইটো কোৱাৰ লগে লগেতো ঘৈণীয়েকে বুজিব পাৰিলে, একদম যেও মই ধৰা পৰি গ'লোঁ। তাৰপিছত ঘৈণীয়েকে লাজত পৰি পেলাই কি কৰিছে জানো, উপায় নাপায় মানে ইমান লাজ পালে। ই ৰাম, মই যে পিঠাৰ পৰা খালোঁ গম পালে বুলি গম পাই পেলাই কলহটো লৈ নদী ঘাট পালেগৈ। ঘাটত কেইবাজনীও চিনাকি তিৰোতা আছিল আৰু সিহঁতক দেখি পেলাই মনৰ কথাখিনি ক'লে যে আজি গিৰিয়েকে কেনেকৈ সৰবজানৰ নিচিনা, বাপৰে, যিবিলাকে ভূত ভৱিষ্যত ক'ব পাৰে সেই সৰবজানেই নেকি গিৰিয়েক, নহ'লে ইমান ডাঙৰ কথা এটা কৈ দিলে। তাৰপিছত এই মানুহ কেইজনীৰ মাজত ইজনীৰ পৰা সিজনী, সিজনীৰ পৰা সিজনী কাণ বাগৰি কথাবোৰ গৈ গোটেই গাঁৱৰ মানুহে গম পালে আৰু চবেই গাঁৱৰ মানুহে ভাবিলে কি জানা, ফৰিঙক সৰবজান বুলি ভাবিলে। ইতিমধ্যে এজন মানুহৰ ক'লা গৰু এজনী হেৰাইছিল। গৰুৰ গৰাকীয়ে পাছদিনা সেই গৰুজনীটো একদম বিচাৰি নাপায় হাহাকাৰ কৰিছে। তাৰপিছত ভাবিছে যে এই ফৰিং বোলে সৰবজান, ফৰিঙকে সুধি আহোঁ নেকি। ফৰিঙত তেতিয়া সেই মানুহজনে গৈ ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই কলি গাইজনী চৰি থকা দেখিছিল। সেই দেখি ফৰিঙে তেতিয়া তাক ক'লে, বাৰীৰ পিছফালে গ'লে তুমি পাবা নেকি তোমাৰ গৰুজনী? মানুহটোৱে ফৰিঙৰ কথা মতেতো গৈ হয়তো বাৰীৰ পিছফালে দেখে, গৰুজনী তাতে আছে। ইয়াৰ পিছত যে ফৰিঙে বোলে সাংঘাতিক সৰবজান, সেই কথা চাৰিওফালে ওলাই গ'ল। এই কথা যেতিয়া প্ৰচাৰ হৈ গ'ল যে ফৰিং এটা সাংঘাতিক সৰবজান, তেতিয়া কথাটো গৈ ৰজাৰ, সেই দেশৰ ৰজাৰ কাণত পৰিলগৈ। ইতিমধ্যে ৰজাৰ ঘৰতো এটা ঘটনা ঘটিছিল। কি ঘটনা জানানে? ৰজাৰ ঘৰত 1,00,000 টকা দামৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰডাল উলিয়াব নোৱাৰিলে। সেই দেখি ৰজাই ভাবিলে সৰবজানকে, ফৰিং নামৰ যে সৰবজান যে এজন আছে, সেই সৰবজানকে মাতি আনি সুধো নেকি। তাৰপিছত ৰজাই এজন মানুহ পঠিয়ালে। মানুহজনে গৈ ফৰিঙক ক'লে যে ৰজাই হাৰডাল উলিয়াই দিবৰ কাৰণে তোমাক মাতিছে। সেইটো কথা শুনি পেলাইতো একদম ফৰিঙৰতো একদম হাত ভৰি চেঁচা হৈ গ'ল, একদম মূৰেৰে একদম মানে ধোঁৱা কোৱা দেখিলে, চকুৰে ধোঁৱা কোৱা দেখি একদম পৰি যাওঁ হ'ল। এতিয়া মই কি কৰোঁ? নগ'লেও ৰজাই দেখোন মোক কাটিব, আৰু হাৰডাল মই কেনেকৈ উলিয়াই দিম বাৰু? মইতো নাজানো আচলতে। সি মানুহেহে এইবিলাক প্ৰচাৰ চলাইছে সৰবজান বুলি। এতিয়া নগ'লেওতো ৰজাই মোক কাটিব। যি হয় হ'ব, কপালত যি আছে আৰু মৰিবলগীয়া আছে যদি মৰিব লাগিব আৰু এনেকৈ ভাবি পেলাই সৰবজানে কি গৈ পেলাই ৰজাৰ ওচৰ পালেগৈ। ৰজাই সৰবজানক দেখি একদম মানুহসকলে, সৰবজান আহিছে, তোমালোকে আদৰ সাদৰ কৰি ভিতৰত ভালদৰে জলপান খুৱাই দিয়া দেই। তাৰপিছত ফৰিঙক ভিতৰলৈ লৈ গ'ল। ৰজাৰ লিগিৰাবিলাকে লৈ গৈ পেলাই তাতে দেখিলে ফৰিঙে দৈ গাখীৰ, কোমল চাউল, গুড়েৰে একদম ধুনীয়াকৈ জলপান সজাই থোৱা আছে। তাতে ফৰিঙক ওচৰতে বহিব দিলে, পিৰা চিৰা দিছে আৰু ফৰিঙক বহিছে। ৰজাৰ আকৌ দুজনী কুঁৱৰী আছিল দেই। এজনীৰ নাম আছিল মাদৈ, এজনীৰ নাম আছিল হাদৈ। হাদৈয়ে ৰজাৰ সোণৰ হাৰডাল আচলতে চুৰ কৰিছিল আৰু চুৰ কৰি লুকাই থৈছিল। যেতিয়া হাদৈয়ে শুনিলে যে সৰবজান আহিছে, সৰবজান অহা শুনি তেতিয়া কি হ'ল, ধৰা পৰিম বুলি হাদৈটো মুখত একদম শুকাই গ'ল, মুখখন পানী চানী নাইকিয়া হ'ল মুখৰ পৰা। সেই দেখি সৰবজানে জলপান খোৱা, যিটো ঘৰত জলপান খাব বহিছিলে তাৰ ওচৰতে হাদৈয়ে থিয় হৈ বেৰৰ ফাকেৰে জুমি সৰবজানক চাই আছিল। ভয়তে সৰবজানৰো মুখত পানী নাই, কাৰণ সৰবজানটো একোৱেই নাজানে ক'ব, মানুহেহে উলিয়াইছে সি সৰবজান বুলি। সি আৰু উপায় নাপায় দৈ গাখীৰৰ বাতিটো জলপানটো দেখি
এনেই ডাঙৰ ডাঙৰকৈ আৰু আপুনি নিজে নিজে ক'লে আৰু হাঁহ দৈ আজিয়ে খাই ল, কাইলৈ ৰজাই মোক কি কৰে ঠিকনা নাই। সৰবজানে যেতিয়া আপুনি কথাষাৰ ক'লে, তেতিয়া সেই কথাষাৰ সৰু কৰি হাদৈয়ে শুনিলে। শুনি ভাবিলে সৰ্বনাশ, সৰবজানেতো মোক ধৰা পেলালে। কাৰণ সৰুজনীৰ নাম আছিল হাদৈ। সি যে ক'লে হাঁহ দৈ আজিয়ে খাই ল, সি খোৱা দৈটোৰ কথা কৈছিলে, কিন্তু সৰু কুঁৱৰীৰ নাম যিহেতু হাদৈ আছিলে, হাদৈয়ে ভাবিলে মোৰ কথাই কৈছে দেই। তাৰপিছত কুঁৱৰীয়ে তৎক্ষণাত ওলাই আহি পেলাই সৰবজানক হাতত ধৰি ক'লে, সৰবজান, মোৰ কথা তুমি ৰজাক একদম নক'বা দেই, একেবাৰে নক'বা। তোমাক যি লাগে মই তাকে দিম, তোমাক দহকুৰি কৈছোঁ, তুমি নক'বা, নহ'লে মোক মাৰি পেলাব এতিয়া ৰজাই। সৰবজানৰতো তেতিয়া বুজিব বাকী নাথাকিল যে হাদৈ বোলা এই ৰাণীয়েই চোৰ। তেতিয়া সি গম পাই পেলাই সি গহীনাই কি ক'লে জানা? আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি এতিয়া হাড়ডাল আনি ৰজাৰ হাতনি পেৰাত থৈ দিয়কগৈ, এতিয়াই থৈ দিয়ক। সৰবজানৰ কথামতে কুঁৱৰীয়ে লগে লগে হাড়ডাল নি ৰজাৰ হাতনি পেৰাত থৈ দিলে। তাৰমানে হাতনি পেৰা মানে য'ত হাততে পোৱা পেৰা এটাত তাৰমানে মূল্যৱান বস্তু সোণ-চোণবিলাক থৈ দিয়ে। পিছদিনা ৰজাই ৰাজসভালৈ সৰবজানক মতাই আনি কোনেনো চুৰ কৰিছে ক'ব লাগে বুলি সোধাত সৰবজানে তেতিয়া লাহেকৈ ক'লে, স্বৰ্গদেউ, বন্দীয়ে কোনেও হাড় চুৰ কৰা যেন নালাগে, মইতো কাৰো চুৰ কৰা যেন লগা নাই। আপোনাৰ হাতনি পেৰাতেই হাড়ডাল আছে যেন মোৰ লাগিছে, তেনেকৈ ক'লে দেই। তেতিয়া ৰজাইতো মানুহ পঠিয়াই গ'লে ক'লে, চাচোন হাতনি পেৰাত সঁচাকৈ আছেনে? তাৰপিছত যেতিয়া হাতনি পেৰাটো অনাই মেলি চালে, দেখিলে সঁচাটো তাতেই আছে হাড়ডাল। সকলোৱে দেখি আচৰিত হৈ গ'ল। ৰজাই তেতিয়া সৰবজানক কি কৰিলে জানা? মাটি বাৰী, ধন বস্তু সম্পদ, বঁটা বাহন দি ৰাজসভাৰ পৰা সসন্মানে বিদায় দিলে। তাৰপিছত তাৰপিছত কি কৰিলে? এদিন হাতৰ মুঠিত এটা ফৰিং এটা সুমুৱাই ল'লে। লৈ পেলাই মুঠি মাৰি ধৰি সৰবজানক মাতিলে। সৰবজান, মোৰ হাতৰ মুঠিত কি আছে কোৱাচোন? এনেকৈ সুধিলে সৰবজানক। সেই ৰাজসভাত যেতিয়া সুধিলে, সৰবজানৰতো তালোৰা ফুটি জীৱ ওলাই যোৱা যেন পালে। কি কয় এতিয়া? কি কয়, কি কৰে, একোতো নাজানে ৰজাৰ হাতৰ মুঠিত কি আছে। তাৰপিছত সৰবজানে পটকৈ বুদ্ধি কৰি ক'লে, এক কলো দেখি হাঁহ দৈ বলতে ওলাল হাড়ডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণকাল। ফৰিঙৰ মৰণকাল মানে তাৰ নামেই ফৰিং। তাৰমানে এতিয়া ফৰিঙৰ মৰণকাল মানে এতিয়া সি মৰিব আৰু দেই, সি আৰু তাৰ নোৱাৰে আৰু কেনেকৈ আৰু সি এনেইহে কৈ থাকে কথাবিলাক। গতিকে হাদৈ বোলতে ওলাল হাড়ডাল, হাদৈ বোলতে সি হাঁহ দৈ আজিয়ে খাই লওঁ বুলি কওঁতেহে হাদৈয়ে উলিয়াই দিলে। গতিকে সিটো আচলতে একোৱেই কৰা নাছিল, আজি মৰিছে দেই আৰু সেই বুলি ভাবি ফৰিঙে বোলে, হে ভগৱান, আজিহে ফৰিঙৰ মৰণকাল বুলি যেতিয়া ক'লে, ৰজাই সৰবজানৰ নামটো কিন্তু জনা নাছিল দেই। তাৰপিছত যেতিয়া ফৰিঙে ক'লে ফৰিঙৰ মৰণকাল, শুনাৰ লগে লগে ৰজাই কি কৰিলে জানা? ৰজাৰ হাতৰ মুঠিত আচলতে এটা ফৰিং আছিল। ফৰিংটোৰ কথা কোৱা বুলি ভাবিলে ৰজাই, বোলে বাহ, ইমান ডাঙৰ সৰবজান, মোৰ হাতৰ মুঠিত যে এটা ফৰিং আছে, সি কিজানি ফৰিঙৰ কথাটোকে কৈছে বুলি ভাবি ৰজাৰ বিৰাট ভাল লাগিল দে মনটো। তাৰপিছত হাতৰ মুঠিৰ পৰা যেতিয়া এৰি দিলে, ফৰিংটো ওপৰলৈ উৰি গ'ল। তাৰপিছততো একদম ফৰিঙেও দেখি পেলাই, ফৰিং মানে সৰবজানেও দেখি পেলাই একদম আচৰিত হ'ল, হাঁহিও উঠিছে, আচৰিত হ'ল যে সিটো নিজৰ নামহে ফৰিং বুলি নিজৰ নামটোকহে কৈছিলে। তাৰপিছত সি মনে মনে মিচিকিয়ে হাঁহি দিলে। তাৰপিছত হাতৰ মুঠিৰ পৰা যেতিয়া ফৰিংটো উৰি গ'ল, তেতিয়া ৰজাই কি কৰিলে জানা? একদম বহুত ধন সোণ দি ফৰিঙক পুৰস্কৃত কৰিলে। তাৰপিছত আৰু এদিন ৰজাই হাতৰ মুঠিত শেলুক এটা ল'লে। শেলুক এটা লৈ ক'লে, সৰবজান, কোৱাচোন মোৰ হাতৰ মুঠিত কি আছে? সৰবজান এইবাৰতো চটমট খাই গ'ল। কি বুলি কয়? উপায় নাপাই ক'লে, স্বৰ্গদেউ, বাৰেপতি শলকো।
ৰজাই হ'লে বাৰেপতি ষোলক তাৰমানে ৰজাই কিন্তু কি শুনিলে জানা? বুঢ়ে প্ৰতি শেলুক। আচলতে ৰজাৰ হাতত এটা শেলুক আছিল। তেওঁ ভাবিলে সেই শেলুকটোৰ কথাই কৈছে দেই সৰবজানে। বাহ, ইমান জানে সৰবজানে, এই বুলি ৰজাই বিৰাট সন্তোষ পালে দেই, মনটোত বৰ ভাল পালে। আৰু ৰজাই সৰবজানক বহুত ধন সম্পদ দি একদম তেওঁৰ নিজৰ হেৰিতে ৰাখিলে, ওচৰতে তাৰমানে মাটি বাৰী দি পেলাই তেওঁৰ জেগাতে ৰাখিলে। গতিকে এনেকৈ তাৰমানে সৰবজান, আচলতে ফৰিং একো সৰবজান নাছিলে, কিন্তু ফৰিঙক সৰবজান, ইটোই সৰবজান বুলি কয়, সিটোই সৰবজান বুলি কয়, কৈ মানুহজনক সৰবজান বুলি এটা প্ৰচাৰ কৰি দিছিলে। কিন্তু ভাগ্য ভাল আছিল সৰবজানৰ যে প্ৰতিটো ক্ষেত্ৰতে সি হাত সাৰি গৈছিল। গতিকে এইটো হ'ল সৰবজান নামৰ সাধুকথা। কেনেকুৱা লাগিল বাৰু সাধুটো? আশা কৰোঁ তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?